अधिकार मांगने से नहीं मिलता है, इसको छीनना पड़ता है, खींचना पड़ता है, अपना तरफ खींचना पड़ता है। कौन कहता था याद है आप लोग को? पंचायतर पर आरम्भ करी जिला परिषदर पर आरम्भ करी MLA पर आरम्भ करी MLA पर आरम्भ करी प्रधानमंत्री पर आरम्भ करी राष्ट्रपति पर आरम्भ करी राष्ट्रसंघ कोने मैं आपलोक अनुरोध करिছো कोने তেওঁলোকক নিৰ্বাচন কৰিব তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ পঠায় বা টাউন কমিটি যিসকল সদস্য আছে ওয়ার্ড কমিশনার তেওঁলোকক কোনে নিৰ্বাচন কৰে আৰু তেওঁলোক কাৰ প্ৰতিনিধি? জনসাধাৰণৰ প্ৰতিনিধি। জনসাধাৰণৰ দুখত পেলাই গাঁতত পেলাই যিসকল প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰি আছে তেওঁলোক আচলতে প্ৰতিনিধি হ'ব নোৱাৰে। তেওঁলোক সচৰাচৰ আমি নাম নকওঁ কাৰো জনসাধাৰণক সুৰক্ষিত কৰা জনসাধাৰণৰ কাৰণে মাত মতা জনসাধাৰণৰ আপদ বিপদত একেলগে থকা জনসাধাৰণক কি হৈছে কি নাই খাইছে নাখাইছে সুখৰ সময়ত দুখৰ সময়ত একেলগে থকা যিসকল প্ৰকৃততে প্ৰতিনিধি দেশ সেৱা কৰিম বুলি যায় সেইসকলে প্ৰথমতে হ'ল প্ৰতিনিধি। সেইসকলক আমি চেলুট জনাব লাগে। ইয়াত থকা যিসকল প্ৰতিনিধি কৈ চিঞৰি আছো আমি আমাৰ আগত সেইসকল আচলতে প্ৰকৃত প্ৰতিনিধি হ'ব নোৱাৰে। ৰাইজৰ কাম যিসকলে কৰিবলৈ ওলাই আহে পাছত গৈ নিজক লৈ নিজক লৈ ব্যস্ত থকা প্ৰতিনিধিসকল কিন্তু ৰাইজৰ কেতিয়াও কাম সমাধান কৰিব নোৱাৰে। সি স্বাৰ্থৰ বাদে কেতিয়াও সি অন্য লোকৰ কথা চিন্তা কৰিবলৈ তেওঁ আজৰি নাই, সময় নাই। আপোনালোকে জানে যে এতিয়া আমি যদি কওঁ ইয়াত আপোনালোকে কয় চিচিবগাঁও এটা চিচিবগাঁও হৈ থকা নাই। চিচিবগাঁও এটা বৃহৎ চিচিবগাঁও এটা সমষ্টি হৈ গ'ল। সমষ্টি বুলি কওঁতে অকল চিচিবগাঁও মানুহে কান্দি আছে নেকি? ইয়াত বৰদলি পাইছে, মাছগড় পাইছে, মহিলদলৰ পাইছে, চিলাপথাৰ পাইছে, আপোনাৰ ইভেন আপোনাৰ গুটিগড়ৰ পৰা আহিছে, আনকি আপোনাৰ এই গোটেই পঞ্চায়ত কেইটা যেন সামৰিছে। আপোনাৰ আমগুৰিৰ পৰা বৰলুঙৰ পৰা আৰম্ভ কৰি যোৱাকালি আপুনি দেখিছে কোলাগান পামৰ পৰা মানুহ আহিছে, চিলাপথাৰৰ পৰা মানুহ আহিছে। সামগ্ৰিকভাৱে কোনে কৈছে এই অনুষ্ঠানটো লাগে বুলি? চিলাপথাৰত বহি থকা বেপাৰীসকলে তাত বহি থকা মোৰ ককাই ভাই বা বিহাৰী বঙালী মাৰোৱাৰীসকলে কোৱা নাই লাগে বুলি কৈছে। কেৱল মাত্ৰ দুজনমান মানুহে কি কাৰণে লাগে তাত? এই কি ধুনীয়া বক্তব্য বাবৰে বাপ বোলে চিচিবগাঁৱত অফিসটো যদি চিলাপথাৰ অফিসটো যদি কেনেবাকৈ PWD অফিস চিচিবগাঁৱলৈ লৈ যায়, চিলাপথাৰ কলেজখন যদি চিচিবগাঁৱলৈ লৈ যায়, মাছখোৱা কলেজখন যদি চিচিবগাঁৱলৈ লৈ যায়, মাছখোৱাৰ বলকটো যদি চিচিবগাঁৱলৈ লৈ আনে, সেইসকলে যদি তেওঁলোকে ডিমাণ্ড কৰে এনেকুৱা অযুক্তিকৰ কথা আৰু এই ভেঙুচালি কথা ফটুৱা কথা, এইবিলাক ফটুৱা কথা বুলি কয়। এনেকুৱা ফটুৱা কথাই আজিকালি সকলোৱে কনচিয়াছনেছ হৈছে। কণ শিশুবিলাকে আমাতকৈ বেছি জাগ্ৰত হৈছে, উঠি অহা চাম আমাতকৈ উন্নত হৈছে। তেওঁলোকক এনেকুৱা ফুলজাৰি মৰা কথা কৈ তেওঁলোকক সন্তুষ্ট দিয়াৰ সময় নাই। আমি বিচাৰিছোঁ কি য'ত যেনেকৈ আছে অফিচবিলাক মহিধলত যি আছে, ধেমাজিত যি আছে, মাছখোৱাত বা বৰদলিত যেনেকৈ আছে বা আপোনাৰ কলেজবিলাক আছে বা অফিচবিলাক যিবিলাক অফিচ আছে, নিকায়বিলাক আছে বা চিলাপথাৰত যিবিলাক অফিচ আছে, ইৰিগেশ্যনৰ পৰা আৰম্ভ কৰি সয়েল কনজাৰ্ভেশ্যনৰ পৰা আৰম্ভ কৰি তাত এটা চাব ট্ৰেজাৰী আছে। আমি মনা কৰিছোঁ নেকি চাব ট্ৰেজাৰীটো ইয়ালৈ লৈ আহিবৰ কাৰণে? নাই কৰা। য'ত যেনেকৈ আছে তেনেকৈ থাকক। সেই বস্তুবিলাক আমি সৰ্জনটো কৰি পিনি ইয়ালৈ আনিবৰ কাৰণে আমি এইটো এটা আন্দোলনটো এইটো সৰ্বস্থান ধৰ্মঘাট কৰি থকা নাই। ধৰ্মঘাট কৰিছোঁ কেৱল মাত্ৰ আমাৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে। अधिकार क्या कहते हैं? अधिकार मांगने से नहीं मिलता है, छीनना पड़ता है। ये डायलॉग किसका है आपको मालूम है? अधिकार मांगने से नहीं मिलता है, इसको छीनना पड़ता है, खींचना पड़ता है, अपना तरफ खींचना पड़ता है। कौन कहता था याद है आप लोग को? हमारा अति श्रद्धार मूल भातृप्रतिम माननीय विधायक महोदय भुवन टुके अधिकार मांगने से नहीं मिलता है, इसको छीनना पड़ता है। আমি তেখেতক অনুকৰণ কৰি ভাষা লৈ গৈছোঁ। তেখেতে ডাইলগটো মাৰিছিল আৰু সেইকাৰণে আমি গণহত্যা কৰিছিলোঁ। আমি এটা সমষ্টি পাম বুলি গণহত্যা কৰিছিলোঁ, মানি ল'লোঁ। ঠিক আছে, সেই সময়ত আছিল, মাজততো বেকা তেৰা বেকা কিয় হ'ব লাগে? প্ৰধান বৰুৱা আমাৰ অতি শ্ৰদ্ধাৰ প্ৰধান বৰুৱাৰ কাৰণে হাই সময়ত কি যে কৰিবলগীয়া নহ'ল। সেই প্ৰধান বৰুৱা ডাঙৰীয়া, সেই ভুৱন বৰুৱা ডাঙৰীয়া, আপোনালোকক জ্ঞান হওক, ঈশ্বৰে আপোনালোকক সুমতি দিয়ক। এতিয়া আজি আমি বিৰতি ল'ম, 3 দিন বা 4 দিন কাৰ্যসূচী বিৰতি ল'ম। আপোনালোকক সুমতি দিয়ক। এতিয়াও সময় আছে, আপোনালোকে আহক।
কেৱল মাত্ৰ চিচি বগাত এখন আইনা থাকিব লাগে, এখন দেৱাল থাকিব লাগে, তাত লিখা থাকিব লাগে যে চিচি বগাঁও মুখ্য কাৰ্যালয়ৰ ওপৰৰ অকল মাত্ৰ বেনাৰখন থাকিব লাগে, ইয়াত এজন অফিচাৰ বহিব লাগে। বাকী য'ত যেনেকৈ যিবিলাক অফিচ আছে, কোৰ্ট কাছাৰী আছে, য'ত আছে ওপৰ নিকায়বিলাক আছে, যেনেকৈ আছে তেনেকেই থাকক। খালি মাত্ৰ আপোনালোকৰ চিচি বগাঁৱত ৰাইজে বিচাৰিছে, চিচি বগাঁৱৰ ৰাইজ মানে চিচি বগাঁও ৰাইজে নহয়, চিচি বগাঁও সমষ্টিবাসীয়ে বিচাৰিছে, চিচি বগাঁৱৰ গোটেই সামগ্ৰিকভাৱে গোটেই ৰাইজে বিচাৰিছে বুলি কথা নহ'ব, চিচি বগাঁও সমষ্টিবাসীয়ে বিচাৰিছে। গতিকে সমষ্টিবাসী যিটো অনুৰোধ, যিটো প্ৰাপ্য, সেইটো অত্যন্ত সোনকালে দি সমস্যাটো সমাধান কৰি আহক। আমি ভোগালী ৰঙেৰে সকলোৱে একেলগে লগ লাগি এমুঠি খাওঁ, এসাঁজ খাওঁ, আনন্দ কৰোঁ। কেৱল মাত্ৰ দুদিনৰ আলহী আমি। উই আৰ লিভিং ফৰ 7 days অনলি। উই আৰ 7 days অনলি মাত্ৰ। আমি 7 days মানে কেনেকৈ কৈছোঁ, আমি 7 দিনৰ আলহী কেৱল মাত্ৰ। 7 দিনৰ আলহী মানে আমি কোনোবা এদিন দেওবাৰে জন্ম হৈছোঁ, কোনোবা এদিন সোমবাৰে মৰিব লাগিব, কোনোবা সোমবাৰে জন্ম হৈছে মঙলবাৰে মৰিব লাগিব, নহ'লে সোমবাৰে মৰিব লাগিব। তাৰমানে ঘূৰি ঘূৰি সেই 7টা দিনৰ ভিতৰতে মৰিব লাগিব। কি আমি ঝগড়া কৰি লাভদাল আছে পৃথিৱীত? দুদিনৰ আলহী আমি ন্যায্য প্ৰাপ্তটো তেওঁলোকে নিজে আহি দিব লাগে। অসম চৰকাৰেতো কোৱা নাই নিদিওঁ বুলি, কেৱল মাত্ৰ তেওঁলোকে কিয় কৈ আছে মই বুজিব পৰা নাই। সেইকাৰণে আজিও মই কৈছোঁ, ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকক সুমতি দিয়ক, জ্ঞান দিয়ক প্ৰভু। তেওঁলোকে যেন আহি আমাৰ লগত চামিল হওক, তেওঁলোকে আমাৰ লগত বহক, কওক যে আপোনালোকৰ অফিচ কাছাৰী ইয়াতে থাকিব, আপোনালোকৰ বাকী অফিচবিলাক আমাক। আমি বাকী অফিচ বিচাৰি ফাইট কৰা নাই, কৰিছোঁ নেকি? আমি ৰাইজসকল আমি বাকী অফিচ বিচাৰি ইয়াত ফাইট কৰিছোঁ নেকি? কেৱল মাত্ৰ আমি বিচাৰিছোঁ চিচি বগাঁও ৰাজহ চক্ৰ যিটো আছে, তাতেই চিচি বগাঁও উপজিলাৰ মুখ্য কাৰ্যালয়টো হ'ব লাগে বুলি, আমি চিচি বগাঁৱতে হ'ব লাগে বুলি আমাৰ ইমানেই কাম্য, ইমানেই দাবী। সাধাৰণ এটা দাবী আজি ইমান দিন চটুৱাইছে, 14 দিন ধৈৰ্যৰ সীমা থাকে। সেইকাৰণে প্ৰভু ধৈৰ্যৰ সীমা থাকে, ভগৱানে অশান্তি পায় এনেকুৱা কাম কৰিলে। গতিকে শান্তি শৃংখলা বজাই ৰাখিব লাগে। সকলোকে আমন্ত্ৰণ কৰিছোঁ, অনুৰোধ কৰিছোঁ, শান্তি শৃংখলা বজাই ৰাখি সমাজত দুদিনমান জীয়াই থাকিম। আমি সকলোৱে একেলগে থাকি শান্তি কাম্য হ'ব লাগে, শান্তি শৃংখলা বিৰাজমান হ'ব লাগে। ভগৱন্তই তেওঁলোকক জ্ঞান দিব লাগে। যিসকলে আমাৰ বিৰোধিতা কৰি আছে তেওঁলোকক আমি জ্ঞান দিবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই চিচি বগাঁও উপজিলা কাৰ্যালয় ইয়াত হ'ব লাগে বুলি সচেতন প্ৰতিবাদো জনাইছোঁ, দাবী জনাইছোঁ। সকলোকে একত্ৰিতভাৱে সুসংগঠিত হৈ এই অনুষ্ঠানটো যদি কেনেবাকৈ নহয় তেতিয়াহ'লে জংগী আন্দোলন বুলি বাৰে বাৰে কৈছে। জংগী আন্দোলন কি? আমি সমষ্টি পাবৰ কাৰণে ৰেল অৱৰোধ কৰিছিলোঁ, জেললৈ গৈছিলোঁ, ৰাস্তা অৱৰোধ কৰিছিলোঁ। সেইকাৰণে অধিকাৰ মাংনে সে নেই মিলতা হে, চিন্না পড়তা হে, তো চিনিব লাগিব ভাই। দেখা দেখি কথা, ইয়াত কি কথা আছে? ফটোৱা কথা কৈ লাভ নাই ইয়াত। সেইকাৰণে কৈছোঁ আমি এতিয়াও সময় দিছোঁ, আহক আমাৰ ককাই ভাই হয় তেওঁলোকক জ্ঞান হওক বুলি ভাবি এখন সকলোৱে সুস্বাস্থ্য গৰাকী হৈ থাকক। 4 দিনৰ আমাৰ যি দাবী কমিটি আছে, চিচি বগাঁও উপজিলাৰ যি স্থাপনৰ দাবীত যি ধৰ্মঘট অৱস্থান চলি আছে, আমাৰ দাবী সমিতিয়ে জনাইছে যে 4 দিনৰ মাত্ৰ কেৱল 17 তাৰিখলৈকে বিহু সময় সকলোৱে পিঠা পনা খুলিব লাগে, কৰিব লাগে বুলি ভাবি আমি সকলোকে পুনৰ আমি 18 তাৰিখৰ পৰা আমি ইয়াত গৈ আৰু বহলভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ আমাৰ সকলোকে উদ্যোক্তাসকলক মই অনুৰোধ জনাইছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।